যোৰা জিলা সমিতিৰ উদ্যোগত আজদা আৰু সাঁওতালী সাহিত্য পৰিষদৰ নেতৃত্বত আমি যোৰহাটত এটা বিশাল সমাৱেশ আমি উলিয়াইছোঁ। ইয়াতে সাংস্কৃতিক সমাজত আমাৰ শেষ আৰু স্পষ্ট কথা যে অসম চৰকাৰে 26ৰ আগত সাঁওতাল জনগোষ্ঠীখিনি লোকক ST মৰ্যাদা দিব লাগিব, জনজাতিকৰণ মৰ্যাদা দিব লাগিব। যদিহে নিদিয়ে আমাৰ স্পষ্ট কথা আমি হুংকাৰ জনাইছোঁ। অনাগত 26 আহি আছে, 26ত কিন্তু ইয়াৰ আমি উচিত প্ৰতিউত্তৰ দিম। এইকাৰণে আমি কৈছোঁ যে ইলেকশ্যন অহাৰ সময়তে ইলেকশ্যন যেতিয়া আহে অসম চৰকাৰে এটা লালিটোপ দিয়াৰ এটা কথা কৈ লালিটোপ দিয়াৰ ধৰণে যে ইলেকশ্যন অহাৰ আগ মুহূৰ্ততে চিডুলিঙৰ কথা তেখেতসকলক মনত পৰে। গতিকে এইবাৰ কিন্তু সাঁওতাল জনগোষ্ঠীৰ লোকে আমি জাগিছোঁ। এইবাৰ আমি কোনো ধৰণৰ লালিটোপ আমি গ্ৰহণ নকৰোঁ, সেয়া আমাৰ স্পষ্ট কথা। তোমালোকে 26ৰ আগত যদি সাঁওতাল জনগোষ্ঠীৰ লোকক যদি জনজাতিকৰণ মৰ্যাদা দিব নোৱাৰা তেতিয়া আমাৰ স্পষ্ট আৰু সেই কথা তোমালোকক আমি 26ত বৰ্জন কৰিম। আৰু এইকাৰণে আমি দেখিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে তেখেতে ঘোষণা কৰিছিলে যে অসম বিধানসভাৰ শীতকালীন অধিৱেশন যিহেতু 25 তাৰিখৰ পৰা হ'ব, 25 নৱেম্বৰ তেখেতে জনজাতিকৰণৰ যিটো প্ৰতিবেদন তেখেতে প্ৰদান কৰাৰ কথা তেখেতে জনাইছিলে। গতিকে যি অনাগত 25 নৱেম্বৰৰ শীতকালীন অধিৱেশনৰ দিনা তেখেতে যি প্ৰতিবেদন দাখিল কৰিব ST জনজাতিকৰণ বিষয়ে, তাত যাতে সাঁওতাল জনগোষ্ঠী স্পষ্ট হ'ব লাগিব। আৰু সাঁওতাল জনগোষ্ঠীখিনিক এইবাৰৰ পৰা যাতে চাহ জনগোষ্ঠী হিচাপে যাতে প্ৰতিবেদন দাখিল নকৰে, সেয়া আমাৰ স্পষ্ট কথা। সাঁওতাল জনগোষ্ঠীখিনি সাঁওতাল হিচাপে তেখেতসকলে প্ৰতিবেদন দিব লাগিব। গতিকে অনাগত সময়ত যদি সাঁওতাল জনগোষ্ঠীখিনি ভাৰতীয় সংবিধানৰ ভিতৰত যদি অধিকাৰ প্ৰদান কৰে আমি বিজেপি চৰকাৰ আমি বৰ্জন কৰিম। আৰু ইয়াতে আমি এটা কথা আমি ক'ব বিচাৰিছোঁ যে যিহেতু যিখন ভাৰতবৰ্ষত আমি বসবাস কৰোঁ সেই ভাৰতবৰ্ষত সাঁওতাল জনগোষ্ঠী সাঁওতালী নাগৰিক এগৰাকীক সাঁওতালী জনজাতি মহিলা এগৰাকীক যদি ৰাষ্ট্ৰপতিৰ পদ দিব পাৰে, সেইখন ভাৰতবৰ্ষৰ সেইটো সংবিধানৰ ভিতৰত সাঁওতাল জনগোষ্ঠীখিনি আজি অসমৰ অংগৰাজ্যত আজি STৰ পৰা বঞ্চিত হৈছে। গতিকে অতিকৈ পৰিতাপৰ কথা। আমি অসম চৰকাৰক সকীয়াই দিছোঁ, তোমালোকে অসমত বসবাস কৰা সাঁওতাল জনগোষ্ঠীখিনি 26ৰ আগত তোমালোকে ST মৰ্যাদা দিব লাগিব, নহ'লে আমি কিন্তু তোমালোকক 26ত আমি উচিত প্ৰতিউত্তৰ দিম। আমাৰ স্পষ্ট শেষ কথা। আমি এটা কথা স্পষ্ট কৰিব খুজিছোঁ, সাঁওতাল জনগোষ্ঠী কেৱল অসমতে নাই, ভাৰতবৰ্ষত আছে।
ভাৰতবৰ্ষৰ ইতিমধ্যে অংগৰাজ্য যিবিলাক উৰিষ্যা, বেংগল, পশ্চিমবংগ, ঝাৰখণ্ড আদি কৰি উত্তৰ পূৰ্বাঞ্চলৰ অসম, মণিপুৰ, অৰুণাচল সকলো ৰাজ্যতেই সাঁওতাল জনগোষ্ঠী জনজাতিকৰণ মৰ্যাদা পাই আছে। ভাৰতৰ সংবিধান ৩৪২ নং অনুচ্ছেদৰ মতে সাঁওতালসকলে জনজাতি মৰ্যাদা ইতিমধ্যে পাই আছে। কিন্তু অসমত ৰাজনৈতিক স্বত্ব চাই ৰাজনৈতিক লাভৰ কাৰণে কিয় আজি সাঁওতালসকলক আজি জনজাতিকৰণৰ বঞ্চিত কৰি ৰাখিছে, এই প্ৰশ্ন আজি এই মিডিয়া থ্ৰুৱেদি আমি মুখ্যমন্ত্ৰী তথা অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি মানে প্ৰশ্ন কৰিছোঁ, আমাক কিয় আমি বঞ্চিত কৰি ৰাখিব, আমাৰ কি দুখ আছে? আৰু সংবিধানত যিখিনি বৈশিষ্ট্য বিচাৰে জনজাতি হয় সেই বৈশিষ্ট্য ইতিমধ্যে সাঁওতাল জনগোষ্ঠী পৰিপূৰক হৈ আছে। তাত স্বত্বেও আজি অসমত আমাৰ ৰাজনৈতিক স্বত্বাধিকাৰ বঞ্চিত কৰিছে। আজি আমি এই প্ৰতিবাদস্থলীৰ পৰা আমি স্পষ্ট কৰিছোঁ, আগন্তুক ২৬ চনৰ মানে নিৰ্বাচনৰ আগমুহূৰ্তত যদি জনজাতিকৰণ আমাক মৰ্যাদা প্ৰদান নকৰে তেন্তে এই আন্দোলনটো কি ইয়াত থাকি বৃহত্তৰ আন্দোলন গঢ়ি তুলিম, এই কথা প্ৰচাৰ মাধ্যমৰ যোগেদি আপোনালোকক অৱগত কৰিলোঁ। ধন্যবাদ।